ইফালে বিৰিয়ানী আহি গ'ল চাব পাৰে তো গাইজ চাব পাৰে হোটেলৰ পৰা ইফালে এইটো গাইজ ৱেলকাম বেক টু মাই নিউ ব্লগ তো গাইজ আজি হ'ল ফ্ৰাইডে আৰু বহুত দিন ব্লগ দিয়া নাই কাৰণ কিবা প্ৰব্লেম আছিল সেইকাৰণে ভিডিঅ' দিব পৰা নাই তো আজি গৈছোঁ মানে আমাৰ এৰে মানে লোকেল ৰেষ্টুৰেণ্টত বহুত দিন বিৰিয়ানী খোৱা নাই তো যাই আছোঁ তো ভাবিলোঁ যে আপোনালোকক অলপ দেখাই দিওঁ ৰেষ্টুৰেণ্টটো ইফালে মোৰ হাগিন আছে ইফালে হাগিনে বাইক চলাব তো অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ইফালে মোৰ হাগিন বাইক চলাই আছে তো গাইজ আপোনালোকে ভাবিব যে হেলমেট কিয় পিন্ধা নাই মানে ৰেষ্টুৰেণ্টটো আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয় অলপ দূৰত 4 বা 5 কিলোমিটাৰমান হ'ব সেই তো গাইজ মুকালমুৱা পালোঁ আৰু এইটো হ'ল মুকালমুৱা মেইন চেণ্টাৰ ৰেষ্টুৰেণ্টটো মানে মুকালমুৱা মেইন চেণ্টাৰতে হয় বহাগী মাৰ্কেট বুলি কয় তো এনেকৈ আহি এই ওপৰত এইটো হ'ল ৰেষ্টুৰেণ্টটো পাই গ'লোঁ ৰেষ্টুৰেণ্ট যিফালে ওপৰ ফালে আছে তো আৰু বাইক এটা পাৰ্ক কৰিলোঁ ওপৰে তো বলক এতিয়া তো গাইজ পাই গ'লোঁ ৰেষ্টুৰেণ্ট আৰু ইয়াতে ধুনীয়াকৈ লিখা আছে চব ব্ৰহ্মপুত্ৰ ৰেষ্টুৰেণ্ট তো হাগিন ৰেষ্টুৰেণ্টত আমি বহি আছোঁ চবৰে ইফালে আছে হাগিন আৰু মই ইয়াতে তো গাইজ চাব পৰা হোটেলৰ পৰা ইফালে এইটো ভিউটো দেখাই দিছোঁ এইটো হ'ল হোটেল আৰু ইয়াৰ পৰা এইটো হ'ল ৰেষ্টুৰেণ্ট ইফালে বিৰিয়ানী আহি গ'ল চাব পাৰে হাগিন লৈ আছে তো ময়ো খাওঁ হাগিন কেনে বিৰিয়ানী মজা তো গাইজ চাওক ময়ো খাই আছোঁ খানা ফিনিছ তো বলক এতিয়া গাইজ বিৰিয়ানী খাই শেষ হ'ল তো এতিয়া যাব লাগে ঘৰত কৈছে এইটো নৰ্মেল এটা ব্লগ আছিল চ' ভিডিঅ'টো চাই কিনে বোলে ক'ব কমেণ্ট কৰি তো বলক এতিয়া ঘৰত যাবলৈ আৰু হা গাইজ জলদি 1K ছাবস্ক্ৰাইব কৰি দিয়ক তো